নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ৮ নং পাঠ উত্তৰ পূব ভাৰত পাঠটিৰ অনুশীলনৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা ৰাখিছোঁ। ব'লা তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ১ নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰ, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। খ নম্বৰ, কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে? কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই? ইয়াৰ উত্তৰটো হ'ব পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। এই ঠেক সমভূমিৰ ঠাইডোখৰ যিখৰ এইটোক আমি যাক চিকেন নেক বুলিও আমি জানো। চিকেন নেক নামেৰেও জনা যায় এই ঠাইডোখৰ। গ নম্বৰ, উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি? উত্তৰ, অৰুণাচল প্ৰদেশৰ নদী লুইত, সোৱণশিৰি, চিয়াং, জিয়া ভৰালী। অসম ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানাহ, জিয়া ভৰলী, দিহিং, কপিলী, ধনশিৰি। ত্ৰিপুৰা ৰাজ্যৰ নদী ফেনী, গোমতী, চলাই, মুহুৰী। মণিপুৰৰ বৰাক, ইম্ফল, ইৰিল। নাগালেণ্ড ৰাজ্যৰ নদী হ'ল জুমকি, দৈয়াং, টিজু। মিজোৰাম ৰাজ্যৰ নদী কালাদন, টুইভাই, সোনাই, টলং, লংগাই। ঘ নম্বৰ, এই গোটেইখিনি নদী ইমান নালাগে, কেইটামান নদীৰ নাম লিখিলেই হ'ব। মই প্ৰত্যেকটো ৰাজ্যৰ মেইন নদীবোৰৰ নাম ইয়াতে লিখি দিছোঁ। ঘ নম্বৰ, পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষিকাৰ্যত আগবঢ়া কিয়? উত্তৰ, তুলনামূলকভাৱে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষিকাৰ্য কৰিবলৈ সুবিধাজনক। পাহাৰীয়া অঞ্চলবোৰলৈ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা সামগ্ৰী কঢ়িয়াই নিয়াত অসুবিধা থাকে। মাটি উখৰা মুখৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ। জলসিঞ্চনৰ ক্ষেত্ৰতো পাহাৰীয়া অঞ্চলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সমভূমিত নদী, পুখুৰী, জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকে। তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়। পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল, পাহাৰীয়া অঞ্চল কেনেকৈ উখৰা মুখৰা থাকে আৰু সমভূমিটো সমান ভূমি। তো সমান ভূমি অঞ্চল কিয় আগবঢ়া কৃষিৰ ক্ষেত্ৰত? কিয়নো কৃষি কাৰ্য কৰিবলৈ যিবোৰ সঁজুলিৰ প্ৰয়োজন সেইবোৰ পাহাৰীয়া অঞ্চলত কঢ়িয়াই নিবলৈ যথেষ্ট কষ্টকৰ, অসুবিধাজনক। লগতে মাটি উখৰা মুখৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ আৰু তাৰ জলসিঞ্চন বা পানীৰ যিটো ব্যৱস্থা এইটো বৰ সমস্যা হয়, কাৰণ ওখ মাটিত পানী নাথাকি তললৈ নামি আহে। আৰু সমভূমি অঞ্চলত কি হয়, মাটিটো সমান হোৱাৰ কাৰণে আমি নদী, পুখুৰী বা জলাশয়ৰ পৰা পানী সহজে যোগান ধৰিব পাৰোঁ। তো সেইকাৰণে কি পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষিকাৰ্যত আগবঢ়া। ঙ নম্বৰ, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। ২ নম্বৰ, পাহাৰীয়া অঞ্চলত কেনেধৰণে খেতি হয়? ৫০টামান শব্দৰ ভিতৰত লিখা। উত্তৰ, পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম পদ্ধতিৰে খেতি কৰে। পাহাৰত কি খেতি হয়? ঝুম খেতি আমি সকলোৱে জানো, তাত ঝুম পদ্ধতিৰে খেতি কৰা হয়। প্ৰতি বছৰে পাহাৰৰ হাবি বননি কাটি জুই লগাই ঝুম খেতিৰ বাবে মাটি মুকলি কৰা হয় আৰু মাটিখিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সঁজুলিৰে মাটি চহাই কৃষিকাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। তোমালোকে এইটো মনত ৰাখিবা, পাহাৰত বিশেষকৈ ঝুম পদ্ধতিৰে খেতি কৰা হয়। তাৰপিছত খালী ঠাই পূৰণ কৰা। ক নম্বৰ,
উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি ডেছ বৰ্গ কিলোমিটাৰ। ইয়াৰ উত্তৰটো হ'ব উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি 2,55,083 বৰ্গ কিলোমিটাৰ। খ নম্বৰ, ভাৰতৰ উত্তৰ পূব অঞ্চল ডেছ উত্তৰ অক্ষাংশৰ পৰা ডেছ উত্তৰ অক্ষাংশলৈ বিস্তৃত। উত্তৰ, ভাৰতৰ উত্তৰ পূব অঞ্চল 20 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 29 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশলৈ বিস্তৃত। গ নম্বৰ, উত্তৰ পূব মৌচুমী বতাহ ডেছ কালত বয়। উত্তৰ, উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। মৌচুমী বতাহ শীতকালত বয়। ঘ নম্বৰ, উত্তৰ পূব ভাৰতত মুঠতে ডেছখন ৰাজ্য আছে। উত্তৰ, উত্তৰ পূব ভাৰতত মুঠতে এতিয়া 7খন নহয় 8খন, আগতে 7খন আছিলে, বৰ্তমান 8খন। ছিকিমো উত্তৰ পূব ভাৰতৰ অন্তৰ্গত হৈছে। তাৰ উত্তৰ পূব ভাৰতত মুঠতে 8খন ৰাজ্য আছে। 5 নম্বৰ, ডেছ উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। উত্তৰ, মিজোৰাম উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে। ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবা, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'টি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।